নমস্কাৰ সকলোকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। প্ৰথমে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো, কিয়নো আপোনালোক সকলোৰে সহাৰিত ইতিমধ্যে আমাৰ এই চেনেলটোৱে 1K সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল। যদিও বহুতৰ কাৰণে এইটো একেবাৰে সৰু সংখ্যা, কিন্তু মোৰ কাৰণে এয়া বহুত বেছি। এইটো চেনেলত 1000 সাবস্ক্ৰাইবাৰ হোৱা মানে 1000 জন ব্যৱসায় কৰিব বিচৰা মানুহ একগোট হোৱা। গতিকে মোৰো দায়িত্ব আৰু বহুত বেছি পৰিমাণে বাঢ়ি গ'ল। মই চেষ্টা কৰিম আপোনালোকৰ সময় নষ্ট নকৰি আপোনালোকে এই চেনেলটোত দিয়া সময়খিনিৰ উচিত মূল্য যাতে দিব পাৰো। এতিয়াৰে পৰা মই ভাল ভাল ভিডিঅ' দি যাবলৈ সদায় চেষ্টা কৰি যাম। যিসকলে ইমানখিনিলৈকে চেনেলটো আগবঢ়াই লৈ আহিলে তেখেতসকলক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ সহাৰি এতিয়াৰ দৰে আগলৈকে সদায় লাগিব। বলক বেছি সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টো লৈ আহিছো এখন লোকেল কুকুৰাৰ ফাৰ্মৰ পৰা। ছাদৰ ওপৰত কেনেকৈনো লোকেল কুকুৰা পালন কৰি উপাৰ্জন কৰিছে, বলক আজি সেই বিষয়ে জানো। এওঁ মোৰ বন্ধু ৰাকেশ। ৰাকেশে ছাদৰ ওপৰতে লোকেল কুকুৰা পালনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। তেওঁলোকৰ এইখিনি ঠাই যিহেতু এনেই আছিল, সেয়ে এদিন ভাবিলে ছাদৰ ওপৰতে যদি কুকুৰা পালনেৰে উপাৰ্জন কৰিব পাৰো কেনে হয়। কথাটো মোকো জনোৱাত মই অলপ উৎসাহ দিছিলো, আৰু সেইমতে এতিয়া তেওঁ ছাদৰ ওপৰতে পালন কৰি আছে লোকেল কুকুৰা। আচলতে মানুহে কৰিম বুলি ভাবিলে হয়তো সকলোখিনি সুবিধা কৰি ল'ব পাৰে। আজি ৰাকেশৰ লগত কথা পতাৰ আমি বিশেষ চেষ্টা নকৰো। আজি কেৱল তেওঁৰ ফাৰ্মখন দেখুৱাই দিলো। কেনেকৈনো তেওঁ ছাদৰ ওপৰতে পালন কৰিছে কুকুৰা সেই বিষয়ে আজি জনালো। ৰাকেশে 300 পোৱালিৰে সৰুকৈ আৰম্ভ কৰা ফাৰ্মখন এতিয়া ধুনীয়াকৈ চলি আছে। আশা কৰিম তেওঁৰ ফাৰ্মখনে লাহে লাহে ডাঙৰ হৈ যাওক। ৰাকেশৰ দৰে আপোনালোকেও যেনেকৈ সুবিধা তেনেকৈ আৰম্ভ কৰি দিব পাৰে কুকুৰা পালন। এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ আহিম এনেকুৱা ধৰণৰ ভিডিঅ' লৈ, তেতিয়ালৈ ভালে থাকিব। বাই বাই।